Good morning, children. আজি আমি মাই চাইল্ডহুডৰ 3 নম্বৰ পেৰাগ্ৰাফৰ অলপ মাজভাগৰ পৰা ষ্টাৰ্ট কৰিম। আমি আগৰ দুটা ভিডিঅ'ত আলোচনা কৰিলোঁ ইন্ট্ৰডাকশ্যন, ফাৰ্ষ্ট পেৰাগ্ৰাফ, ছেকেণ্ড পেৰাগ্ৰাফ আৰু থাৰ্ড পেৰাগ্ৰাফৰ আমি এটা পাৰ্ট পঢ়িছোঁ, যিটোত পাৰ্টত নেকি APJ আব্দুল কালামে যে টাৰ্মাৰিন सीड যেটো নেকি इमली की बीज जो है जेटु नेकी कि बुली कय অসমীয়াত তেতেলীৰ যেটো বীজ সেই বীজটো বিক্ৰী কৰি তেখেতে 1 আনা দিনটোৰ ভিতৰত লাভ কৰিছিলে। সেইটো তেখেতৰ এটা আৰ্নিঙৰ বিষয়ে যেটো আমি পঢ়িলোঁ। আসলতে সেই আৰ্নিংটোক আমি কনসিডাৰ নকৰি তাৰ পিছত ৰিয়েলি কোট তেখেতে আৰ্নিং কৰিছে আৰু সেই ক্ষেত্ৰত আমি চাবলৈ যাওঁ। ঠিক আমাৰ ইয়াৰ পৰা আহিব আজি মাই ব্ৰাদাৰ ইন ল জেনুল আব্দিন উড টেল মি ষ্টৰিজ এবাউট দ্য ৱাৰ হুইচ আই উড লেটাৰ এটেম্প টু ট্ৰেচ ইন দ্য হেডলাইনছ ইন দিনামণি। এতিয়া চাবা ইয়াত দুটা কথা আছে, এটা হৈছে ব্ৰাদাৰ ইন ল জেনুল আব্দিন। তো তোমাৰ প্ৰথম কথা তুমি জানিবলগীয়া কথা যে ব্ৰাদাৰ ইন ল তাৰমানে আচলতে তেখেতৰ ভিনী। সো ভিনী নামটো হৈছে জালালউদ্দিন, মনত ৰাখিবা। সেই জালালউদ্দিনে কি কৰে, এই যে ৱাৰ যে হৈছে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেটো হৈছে, এই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ যিখিনি হেডলাইনছ মানে মেইন কথাখিনি যেটো ইয়াৰ যেটো ষ্টৰিজখিনি যে দ্বিতীয় বিশ্বযুদ্ধ হওঁতে তাৰ লগত ৰিলেটেড যিখিনি গল্প কাহিনীবোৰ, সেই কাহিনীবোৰ ইয়াৰ জালালউদ্দিনে তেখেতক কয়, আব্দুল কালামক কয়। আৰু পিছত এই কথাবোৰ আব্দুল কালামে জালালউদ্দিনে কোৱা কথাবোৰ পিছত তেখেতে কি কৰে, হেডলাইন পঢ়ে, লেটাৰ এটেচ দ্য হেডলাইন ইন দিনামণি। তাৰমানে 8 বছৰীয়া APJ আব্দুল কালামে সেই সময়তো নিউজ পেপাৰ চাইছিলে। চ' ভাল কিছুমান গুণ আমি মহৎ লোকৰ তেখেতৰ জীৱনীৰ পৰা পাওঁ। গতিকে এই কথাটো আমি এতিয়া জানিব পাৰিলোঁ যে 8 বছৰ বয়সতেই তেতিয়াই তেখেতে নিউজ পেপাৰ চাইছিলে। গতিকে সেই নিউজ পেপাৰৰ পৰা হেডলাইনবোৰত তেখেতে এই জালালউদ্দিনে যিবোৰ কথাবোৰ কয়, এই কথাবোৰ আকৌ তেখেতে নিউজ পেপাৰৰ হেডলাইনত পঢ়ে। এতিয়া নিউজ পেপাৰ কি, এই দিনামণিটো পঢ়ে বুলি কৈছে, হেডলাইন পঢ়ে ক'ত, দিনামণি। গতিকে মনত ৰাখিবা যে দিনামণি এটা নিউজ পেপাৰৰ নাম। তোমালোকৰ এটা কুৱেশ্যন আছে কিতাপত যে হোৱাট ইজ দিনামণি আৰু সেইটো কি হয়, তেনেকৈ কুৱেশ্যন এটা আছে। গতিকে তোমালোকে মনত ৰাখিব লাগিব যে দিনামণি ইজ এ নিউজ পেপাৰ। আৰু সেই দিনামণিৰ নিউজ পেপাৰতে তেখেতে ৱৰ্ল্ড ৱাৰৰ খবৰবোৰ লয়। প্ৰথমতে ডাইৰেক্টলি তেখেতে তাৰ পৰা নলয়, প্ৰথমতে তেখেতে জালালউদ্দিনে যিখিনি গল্প কয় সেইবোৰ শুনে, তাৰপৰা এই যেতিয়া নিউজ পেপাৰ চায় তেতিয়া গম পায় যে জালালউদ্দিনে কোৱা কথাখিনি পেপাৰত লিখা হৈছে। চ' তেনেকৈ তেখেতে নিউজ পেপাৰ দ্বিতীয় বিশ্বযুদ্ধৰ খবৰবোৰ ৰাখিছিলে। তাৰপিছত হ'ল কি যে আৱাৰ এৰিয়া বিং আইচলেটেড, এই যিটো ৰামেশ্বৰম যিটো এৰিয়া হয়, এই এৰিয়াটো আইচলেটেড হৈ আছিলে। তাৰ আইচলেটেড এলে মানে মাটিৰ লগত সম্পৰ্ক নথকা ৰামেশ্বৰম যিটো ঠাই, সেইটো অলৰেডি আমি প্ৰথমতে ডিছকাছ কৰিছোঁ যে সেই ৰামেশ্বৰম ঠাইডোখৰ হৈছে এটা দ্বীপ, চাৰিওফালে সাগৰৰ মাজৰ এডোখৰ ঠাই। গতিকে এনেকুৱা এটা ঠাইত যে আইচলেটেড হৈ থকাৰ কাৰণে, মানে অকলশৰীয়া হৈ থকাৰ কাৰণে, ৱাজ কমপ্লিটলি আনএফেক্টেড বাই দ্য ৱাৰ। প্ৰথম অৱস্থাত কমপ্লিটলি আনএফেক্টেড, কোনো ধৰণৰ এফেক্ট পৰা নাছিলে। যেতিয়া যুদ্ধ হয়, কোনো দুখন দেশৰ মাজত যুদ্ধ হ'লেই বিশ্বৰ বিভিন্ন দেশতে তাৰ যুদ্ধৰ প্ৰভাৱটো পৰা দেখা যায়। কিন্তু তাতে যদি বিশ্বযুদ্ধ হয় তেতিয়া তাৰমানে প্ৰত্যেক দেশতেই যুদ্ধৰ প্ৰভাৱটো পৰে। কিন্তু যিহেতু ৰামেশ্বৰমটো আচলতে মাটিৰ লগত টাচ নথকা এখন টাউন, সেইকাৰণে ইয়াত তেনেকুৱা ধৰণৰ কোনো এফেক্ট পৰা নাছিলে, যুদ্ধৰ কোনো প্ৰভাৱ প্ৰথম অৱস্থাত পৰা নাছিলে। কিন্তু পাছত কি হ'ল, চুন ইণ্ডিয়া ৱাজ ফ'ৰ্চ টু জইন দ্য এলাইড ফ'ৰ্চ। তাৰপিছত ভাৰতক মানে যুদ্ধত তেওঁলোকৰ এলাইড ফ'ৰ্চত জইন কৰিবলৈ ফ'ৰ্চ কৰা হ'ল।
মানে এইটো যুদ্ধৰ বিষয়ে যদি তোমালোকে ইতিহাস পঢ়া, দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে যেতিয়া পঢ়িবা তেতিয়া জানিব পাৰিবা যে এসময়ত এটা ফ'ৰ্চ আহিছিলে ইণ্টাৰনেশ্যনেলি যে ভাৰতে এলাইড ফ'ৰ্চ জইন কৰিব লাগে। হোৱাট ইজ এলাইড ফ'ৰ্চ? ইয়াত দিয়া আছে যে আৰ্মি অফ UK, USA, ৰাছিয়া এইখিনিক এলাইড ফ'ৰ্চ বুলি কয়। চ' সেই দলটোত জইন কৰিবলৈ জোৰ আহি আছিলে, মানে জোৰ দি আছিলে, ফ'ৰ্চ আহি আছিলে, প্ৰেছাৰ আহি আছিলে। চ' তেনেকুৱা অৱস্থাত কি হ'লগৈ, something like a state of emergency was declared. মানে এমাৰ্জেঞ্চি, দেশত যেনেকৈ এমাৰ্জেঞ্চি লাগে, তৎকালীন অৱস্থা যিটো হয় একে জৰুৰীকালীন অৱস্থা লাগু হয়, ৰাষ্ট্ৰপতি শাসন যেনেকৈ লাগু হয়, ঠিক তেনেকুৱা ধৰণৰ এটা অৱস্থা সৃষ্টি হৈ গ'লগৈ। মানে এমাৰ্জেঞ্চি দেশত লাগি গ'ল। বাট তেনেকুৱা অৱস্থাত বহুত বাধা আহি পৰে, দেশত বহুত কিবা কিবি কৰিব নোৱাৰা হৈ যাওঁ। যেতিয়া নেকি জৰুৰীকালীন ঘোষণা কৰা হয়, এমাৰ্জেঞ্চি দেশত যেতিয়া এটা এমাৰ্জেঞ্চি যেতিয়া ঘোষণা কৰা হয়, সেই অৱস্থাত কি হয়, বহুত কথা কৰিব নোৱাৰা হৈ যায়, যে আমাৰ এইটো কৰিব নোৱাৰা, সিটো কৰিব নোৱাৰা, তেনেকুৱা ধৰণৰ বহুত কথা আহি পৰে। গতিকে ষ্টেট অফ এমাৰ্জেঞ্চি ডিক্লেয়াৰ্ড কৰা হৈ গ'ল। তেতিয়া কি হ'ল, প্ৰথম যিটো তাৰ কজেলিটি আহিলে, মানে তাৰ প্ৰভাৱটো আহিলে, সেইটো হৈছে ছাছপেনশ্যন অফ ট্ৰেইন হল্ট এট ৰামেশ্বৰম ষ্টেচন। মানে ৰামেশ্বৰম যিটো ষ্টেচনত ট্ৰেইনক ছাছপেনশ্যন কৰা হ'ল। এতিয়া কি হৈ গ'লগৈ, মানে এনেকুৱা ধৰণৰ এটা অৱস্থা হৈ গ'ল যে ৰামেশ্বৰমত তোমাৰ ট্ৰেইনটো আহিলে তাত তাৰমানে ট্ৰেইনটোক হল্ট কৰি ৰখা হয়। এতিয়া কি হ'ব, সেইটো আমাৰ বৰ বিশেষ কথা নহয়, কিন্তু মেইন কথাটো হৈছে যে APJ আব্দুল কালামে কি কৰিলে, সেই সময়ত কি পৰিস্থিতি হৈ গ'ল। তাৰমানে সেই সময়তে কি হৈ গ'ল, নিউজ পেপাৰবোৰ এতিয়া কি হৈ গ'ল, ডাইৰেক্ট যিটো নেকি হেৰিলৈ আহিছিলে, ৰামেশ্বৰমত আহিছিলে, আহি পিনে ৰামেশ্বৰমত আহি পিনে ট্ৰেইন আহে, ট্ৰেইন আহি ৰামেশ্বৰমত নামে, তাৰপৰা ৰামেশ্বৰমত ট্ৰেইনতে নিউজ পেপাৰখিনি আহিলে। এই নিউজ পেপাৰখিনি ৰামেশ্বৰমৰ ষ্টেচনৰ পৰা নমাই পিনে বিভিন্ন ঠাইলৈ যায়। এতিয়া কি হৈ গ'ল, যেতিয়া ট্ৰেইন হল্ট কৰিলে, তেতিয়া নিউজ পেপাৰটো কি হয়, অহাটো আহিলে, কিন্তু কেনেকৈ আহে, ৰাস্তাতে নিউজ পেপাৰটো পেলাই দিবলগীয়া হয়। নিউজ পেপাৰটো বান্ডলে বান্ডলে আহে। তেতিয়া এনেকুৱা ধৰণৰ হয়, ৰামেশ্বৰম আৰু ধনুষ্কুৰি, ৰামেশ্বৰম আৰু ধনুষ্কুৰি বুলি দুটা জেগা আছে। এটা জেগাটো আমি গম পালোঁ ৰামেশ্বৰম, আৰু ধনুষ্কুৰি বুলি এটা জেগা আছে। এই দুটা ষ্টেচনৰ মাজৰ যিটো জেগা, সেই মাজৰ ঠাইবোৰত ষ্টেচনত মানে নিউজ পেপাৰ নমাব নোৱাৰে। গতিকে মাজতে বাণ্ডল যিখিনি আছে নিউজ পেপাৰ, সেইখিনি দলিয়াই পেলাই দিব লাগে। ঠিক আছে, এতিয়া দলিয়াই পেলাই দিলে মানুহেতো লৈ যাব, তলততো বেলেগ মানুহে লৈ যাব নিউজ পেপাৰবোৰ। গতিকে কোনোবা নিজস্ব মানুহ এটা তলত ৱেইট কৰি থাকিব লাগিব, ৰৈ থাকিব লাগিব। নিউজ পেপাৰখিনি ওপৰৰ পৰা চলন্ত ট্ৰেইনৰ পৰা নিউজ পেপাৰখিনি পেলাই দিব। পেলাই দিলে তলত কোনোবা এটা থাকিব, সি নিউজ পেপাৰবোৰ আকৌ বুটলি আনি পিনে জেগাত ৰাখিব, তাৰ পৰা আকৌ ৰামেশ্বৰমত নিউজ পেপাৰটো নিব। চ' আগতে সেইবোৰ ঝামেলা নাছিলে, আগতে ডাইৰেক্ট ৰামেশ্বৰম ষ্টেচনত নামি গ'ল, নামি পিনে তাৰপৰা লৈ গুচি গ'ল। এতিয়া কি হ'ল, এতিয়া এই ধনুষ্কুৰি আৰু ৰামেশ্বৰমৰ মাজতে নিউজ পেপাৰখিনি পেলাই দিবলগীয়া হ'ল। সেই কথাটোকে চাবা, এনেকৈ কৈছে, আচ্ছা, দ্য নিউজ পেপাৰ নাও হেড টু বি বাণ্ডল, নিউজ পেপাৰবোৰক এতিয়া কি কৰিব লাগে, বাণ্ডল কৰি ল'ব লাগে, এণ্ড থ্ৰ'ন আউট ফ্ৰম দ্য মুভিং ট্ৰেইন, একদম চলন্ত ট্ৰেইনৰ পৰা বাহিৰলৈ পেলাই দিব লাগে, অন দ্য ৰামেশ্বৰম ৰোড, ৰামেশ্বৰমৰ ৰাস্তাটোত পেলাব লাগে। কিন্তু ক'ৰ পৰা পেলাব লাগে, ৰামেশ্বৰম এণ্ড ধনুষ্কুৰি, ৰামেশ্বৰম আৰু ধনুষ্কুৰি জেগা দুডোখৰ মাজত ৰামেশ্বৰম ৰোডত পেলাই দিব লাগে। এতিয়া কথা হ'ল, পেলাই দিলে যিহেতু তাত গোটাবলৈ মানুহ এজন লাগে, এতিয়া এডিশ্যনেলি এজন মানুহৰ প্ৰয়োজন হৈ গ'ল, মানে এটা মানুহ দৰকাৰ হৈ গ'ল। কোনোবা মানুহ তলত থাকিব, নিউজ পেপাৰখিনি মই দলিয়াই দিম, তই কোনোবাই থাকিবি তলত, সেইখিনি নিউজ পেপাৰখিনি আকৌ একেলগ গোটাই ল'বি, নহ'লে বেলেগ মানুহে লৈ যাব। চ' এটা মানুহৰ দৰকাৰ হৈ গ'ল নহয়। এই বস্তুটো আহি পৰিলে, ডেট ফ'ৰ্চ মাই কাজিন শামছুদ্দিন হু ডিষ্ট্ৰিবিউটেড নিউজ পেপাৰ। এই শামছুদ্দিন বুলি এজন কাজিন আছিলে, নিউজ পেপাৰত
ডিষ্ট্ৰিবিউট কৰে, তাৰমানে নিউজ পেপাৰ ডিষ্ট্ৰিবিউট কৰে। শামছুদ্দিন, মনত ৰাখিবা, শামছুদ্দিন হৈছে কালামৰ কাজন বুলি ক'লে তোমালোকে মনত ৰাখিবা যে যিটো নেকি ভাই বা ককাই, সৰু ভাই বা ককাই, ভণ্টি বা বাইদেউ সকলো ক্ষেত্ৰতে কাজন শব্দটো ব্যৱহাৰ কৰা হয়। ব্ৰাদাৰ্ছ ছিষ্টাৰ্ছ যি কি নহওক সেইটো কাজন ব্যৱহাৰ কৰা হয়, কিন্তু ব্ৰাদাৰ ছিষ্টাৰ বুলি ক'লে একে মাকৰ হয়, একে ছেইম পেৰেণ্টছৰ হয়। তাৰমানে ব্ৰাদাৰ ছিষ্টাৰ বুলি ক'লে ছেইম পেৰেণ্টছ, মা দেউতা একে ঘৰৰ, কিন্তু তোমালোকৰ ভাই ককাইতো তোমাৰ খুৰাৰ ল'ৰা হ'লেও ভায়েক হ'ব, তোমাৰ মামাৰ ছোৱালী হ'লেও ভনীয়েক হ'ব, বা জেঠাৰ ল'ৰা ছোৱালীবোৰো ককাই ভাই হ'ব। এই বেলেগ সম্পৰ্কৰ যিখিনি ককাই ভাই সেইখিনিক ইংৰাজীত কাজন বুলি কয়। কথাটো বুজিছানে? কাজন হৈছে ককাই ভাই, কিন্তু ককাই ভাই হ'লেও ককাইও হ'ব পাৰে, ভাইও হ'ব পাৰে। এই কাজন শব্দটো আকৌ নিউট্ৰেল। কথাটো বুজিছানে? তাৰমানে কাজন শব্দটো মেলো হ'ব পাৰে, ফিমেলো হ'ব পাৰে, পুৰুষো হ'ব পাৰে, মহিলাও হ'ব পাৰে, ককাইও হ'ব পাৰে, বায়েকো হ'ব পাৰে। গতিকে এই শামছুদ্দিন হৈছে কোন? শামছুদ্দিন কোন বুলি যদি সোধে তেতিয়া ক'ব লাগিব যে কালামৰ কাজন হয়। আৰু শামছুদ্দিনে কি কাম কৰিছিলে? সি নিউজ পেপাৰ ডিষ্ট্ৰিবিউট কৰিছিলে, নিউজ পেপাৰো বিলাইছিলে। সেইজন মানুহক এটা মানুহৰ প্ৰয়োজন হৈ পৰিলে। সি কি হ'লগৈ? নিউজ পেপাৰ বিলাইছিলে, ক'ত বিলাইছিলে? ৰামেশ্বৰণত। টু লুক ফৰ এ হেল্পিং হেণ্ড, টু কেচ দ্য বাণ্ডলছ, মানে বাণ্ডলখিনি জমা কৰিবলৈ এজন মানুহৰ প্ৰয়োজন হৈ পৰিলে। শামছুদ্দিনক এতিয়া এজন মানুহৰ দৰকাৰ হৈ গ'ল। আগতে সেইজন মানুহৰ দৰকাৰ নাছিলে, কাৰণ নিউজ পেপাৰ ডাইৰেক্ট ৰামেশ্বৰণত নামিছিলে। এতিয়া যিহেতু ৰাস্তাতে পেলাই দিয়ে, বাটতে পেলাই দিয়ে, গতিকে বাটৰ পৰা বুটলিবলৈ মানুহ এজনৰ দৰকাৰ হ'ল। আৰু সেইটো এজ ইফ নেচাৰেলি আই ফিল দ্য স্লট, সেই জাগাটো কি কয় কালামে কাম কৰিবলৈ ল'লে। মানে শামছুদ্দিনে দেখিলে কালামে দেখোন এই কামটো কৰিব পাৰিব, গতিকে কালামক এমপ্লয়ড কৰি দিলে, কালামক লগাই দিলে যে তই ৰাস্তাতে থাকিবি, মই কি কয় ট্ৰেইনৰ পৰা গাড়ীটো চলি থাকিব, তাতে মই পৰা দলিয়াই দিলে পেলাই দিম নিউজ পেপাৰ বাণ্ডলখিনি পেলাই দিম, তই সেইখিনি আৰু গোটাই থবি। এটা কাম কালামে তেনেকৈ পাই গ'ল। গতিকে 8 বছৰ বয়সতেই কালামে সেই কামটোত লাগি গৈছিলে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে। আচ্ছা, শামছুদ্দিন হেল্প মি আৰ্ণ মাই ফাৰ্ষ্ট ৱেজেছ। এই যে প্ৰথম যিটো ৱেজ, তাৰমানে পেহলি কামাই, ফাৰ্ষ্ট ৱেজ, পেহলি কামাই, প্ৰথম উপাৰ্জন। প্ৰত্যেক মানুহে প্ৰথমতে কোনোবা কিবা এটা কাম কৰি উপাৰ্জন কৰে। প্ৰত্যেক মানুহ, তোমালোকেও যদি মনত কৰা, আজিলৈকে হয়তো যদি কোনো ধৰণৰ উপাৰ্জন নাই কৰা, তথাপি তোমালোকৰো হয়তো এনেকুৱা এটা দিন আহিব যিদিনাখন নিজেই কিবা এটা ইনকাম কৰিবা। গতিকে সেই কথাটো কেনেকৈ হ'ব তোমালোকে নিজেও এইটো এটা নোট এটা লিখি থবা যে মই প্ৰথম ইনকাম কেনেকৈ কৰিছিলোঁ। কালামে তেনেকৈ প্ৰথম ইনকামটো কৰিছিলে, যে তেখেতে কি কৰিছিলে, সেই নিউজ পেপাৰখিনি গোটোৱা কামত তেখেতে হেল্প কৰিছিলে শামছুদ্দিনক। আৰু সেইকাৰণে কোৱা হয় যে শামছুদ্দিনে তেখেতক প্ৰথম ইনকাম কৰিবলৈ কাৰণে তেখেতে হেল্প কৰিছিলে। আৰু হাফ এ চেঞ্চুৰী লেটাৰ, মানে আজিৰ এই ঘটনাটো হৈ যোৱাৰ পিছত হাফ এ চেঞ্চুৰী লেটাৰ, মানে হাফ এ চেঞ্চুৰী মানে কিমান বছৰ হ'বগৈ? চেঞ্চুৰী মানে হৈছে 100, হাফ এ চেঞ্চুৰী মানে 50 বছৰ পিছত, তাৰমানে আজি 8 বছৰৰ সময়ৰ পিছত এতিয়া আকৌ 50 বছৰ পাৰ হৈ গ'ল। এতিয়াও তাৰমানে কি হৈছে, আই কেন ষ্টিল ফিল দ্য চাৰ্চ অফ প্ৰাইড ইন আৰ্নিং মাই অ'ন মানি ফৰ দ্য ফাৰ্ষ্ট টাইম। মানে যেতিয়া তুমি বা অন্য কোনোবা ব্যক্তি বা কালামৰ নিচিনা ব্যক্তি এজন হ'লেও যে প্ৰথমবাৰ যেতিয়া উপাৰ্জন কৰে, আৰ্ণ কৰে, পেহলি কামাই, সেইটো লৈ আমাৰ গৰ্ব হয়, ফূৰ্তি হয়, আনন্দ হয়। আৰু সেই কথাটো আজি আব্দুল কালামে আজি 50 বছৰৰ পিছত সেই কথাটো মনত পৰে, যেতিয়াই মনত পৰে তেতিয়াও তেখেতৰ মনত এটা গৌৰৱ ভাৱ এটা আহে, পেহলি কামাই, মানে বহুত মনত ফূৰ্তি। সেইটো তেতিয়াতো ফূৰ্তি হৈছিলে প্ৰথম ইনকাম কৰোঁতে, কিন্তু আজি 50 বছৰ পিছত যেতিয়া তেখেতে এই কাহিনীটো লিখি আছিলে
তেতিয়াও তেখেতৰ মনত সেই আনন্দ ভাৱটো বা সেই ফূৰ্তি ভাৱটো এতিয়াও তেখেতৰ মনলৈ আহে সো এইটোৱে হৈছে তেখেতৰ ফাৰ্ষ্ট ইনকাম সো তোমালোকে ডিটেইলছত যদি লিখিব বিচাৰা এই বিষয়ে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিবা আগবাঢ়িছো ফোৰ্থ পেৰাগ্ৰাফলৈ ফোৰ্থ পেৰাগ্ৰাফত আমাক এতিয়া আৰু এই কি কয় সেকেন্ড ৱৰ্ল্ড ৱাৰৰ কথা লৈ বহি থকা নাই ইয়াত কিছুমান আমাৰ কোৱালিটি লৈ পিনে কথা কৈছে কিছুমান তেখেত লোকৰ এটা কিছুমান ফিচাৰ্স বৈশিষ্ট্য আছে ক্যাৰেক্টাৰিষ্টিক্স আছে সেইবোৰ কথা আলোচনা কৰিছে চাবা এভৰি চাইল্ড ইজ বৰ্ন উইথ সাম ইনহেৰিটেড ক্যাৰেক্টাৰিষ্টিক্স মানে কি হয় প্ৰত্যেক সন্তান আমি প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত কিছুমান ইনহেৰিটেড ক্যাৰেক্টাৰিষ্টিক্স কিছুমান লৈ জন্ম হয় ইনহেৰিটেড ক্যাৰেক্টাৰিষ্টিক্স কিছুমান লৈ জন্ম হয় তাৰমানে মা দেউতাৰ কিছুমান গুণ বাচ্চাটোৰ গাত নেচাৰেলি থাকে যিকোনো সন্তান পুৰুষ সন্তান হোক মহিলা সন্তান হোক কোনো কথা নাই কিন্তু সেই সন্তানটোৰ মানে চালে তাৰ গোটেই বিহেভিয়াৰবোৰ চালে তাৰ কি কৰিছে নকৰিছে দেখা যায় যে সি মাকৰ নিচিনা এনেকৈ কথা পাতোতে মাকৰ নিচিনা মাতটো ওলায় বা খোজ কৰাৰ যিটো পজিশ্যন সেইটো হয়তো দেউতাকৰ নিচিনা হয় বা ভাত খোৱাৰ এটা অংগী ভংগী মাকৰ লগত বা দেউতাকৰ লগত মিলে তেনেকুৱা কিবা হলে মানে এনেকৈ কৰিব তেনেকৈ কৰিব কিছুমান বস্তুবোৰ কোৱালিটি কিছুমান থাকে ক্যাৰেক্টাৰিষ্টিক্স কিছুমান থাকে সেইটো জন্মগতভাৱেই সেই মাক দেউতাকৰ পৰাই আহৰণ কৰে সেইটো হৈছে কিছুমান তেনেকুৱা গুণ মানুহৰ থাকে আকৌ কিছুমান হয় কি ইনটু এ স্পেচিফিক সোশিও ইকনমিক এণ্ড ইমোশনেল এনভাইৰনমেণ্ট আৰু কিছুমান কি হয়গে এই সমাজৰ পৰা আমি পাওঁ আমি যিখন সমাজত থাকোঁ সেই সমাজত কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট আছে পৰিৱেশটো কেনেকুৱা হ'ব যিখন সমাজত আমি আছোঁ তাৰ যিটো পৰিৱেশ সামাজিক বা অৰ্থনৈতিক তাৰ পৰিৱেশটো যেনেকুৱা থাকে সেই পৰিৱেশৰ প্ৰভাৱটো আমাৰ গাত পৰে আজি ধৰা আমি যিখন ঠাইত আছোঁ এইখন ঠাইত থকাৰ কাৰণে আমি ভাষাবোৰ এনেকৈ ক'ব পাৰোঁ আজি যদি জন্মৰ পৰাই যদি আমি ইংলেণ্ডত থাকিলোহেঁতেন সেই ইংলেণ্ডত কোৱা কথাখিনিৰ দৰে আমাৰ নিচিনা ভাষা হৈ গ'লহেঁতেন আজি তোমালোকৰে যদি কোনোবা এটা ককাই ভাই জন্মৰ পৰাই যদি ইংলেণ্ডত থাকিলেহেঁতেন সি যদি আজি বোলে 20 বছৰ পিছত যদি আকৌ আহিলেহেঁতেন তাৰ কথা কোৱা ষ্টাইল খোৱা বোৱা ষ্টাইল সম্পূৰ্ণ বেলেগ হ'লেহেঁতেন কাৰণ কেলে একে মাকৰ সন্তান হ'লেও তাৰ যে যিটো এনভাইৰনমেণ্টটো যিটো বেলেগ হৈ পৰিলে সেই এনভাইৰনমেণ্টৰ প্ৰভাৱটো পৰে এতিয়া ইকনমিকটো কথা কৈছে ইয়াত সোশিও আৰু ইকনমিকো কথাটো কৈছে ইকনমিকটো এনেকুৱা ধৰণৰ হয় যে আমাৰ থকা লোৱাৰ লাইফষ্টাইলটো আমাৰ খোৱা বোৱা আমাৰ কাপোৰ পিন্ধা ধৰণ মুখন সব তেনেকুৱা ধৰণৰ সেই ইকনমিক যিটো কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰি হয় আমাৰ এনেকুৱা ধৰণৰ হয় কিছুমান খুব ধনী ঘৰত জন্ম হোৱা সন্তান তেখেতৰ একদম মানে তাক হয়তো যদি সুবিধা পাইছে সি তেতিয়া তেনেকুৱা সুবিধা নাপালে সি থাকিবই নোৱাৰে বিছনা এনেকুৱা বিছনা নহ'লে সি শুবই নোৱাৰিব বা এচি নাথাকিলে সি সেইটো ৰুমত থাকিবই নোৱাৰা তেনেকুৱা নিচিনা হৈ যাব পাৰে কিন্তু আমাৰ দুখীয়া ঘৰৰ ল'ৰা এটা এচি নালাগে সি মাটিতে শুই থাকিব পাৰে কিন্তু সকলোৱে সেই কোৱালিটিটো নাপাব পাৰে গতিকে কিছুমান এনভাইৰনমেণ্টৰ পৰাও কোৱালিটি কিছুমান পায় আকৌ কিছুমান কিয় ট্ৰেইনড কিছুমান আকৌ কি হয় ট্ৰেইন কৰা হয় কিছুমান ল'ৰা ছোৱালীক ট্ৰেইন কৰা হয় মানে তেহেঁতক ট্ৰেইনিং দিয়া হয় যে কিছুমান ট্ৰেইন চাৰ্টেইন ৱেজ বাই ফিগাৰ অফ অথৰিটি কিছুমান ফিগাৰ অফ অথৰিটি তাকে ধৰা কিছুমান ধৰা ল'ৰা ছোৱালীক সৰুৰ পৰাই কোনোবা এটা হোষ্টেলত দি দিলে হোষ্টেলত দি দিয়াৰ পিছত সেই হোষ্টেলত ধৰা যিখিনি নিয়ম নীতি মানি চলে যেনেকুৱা কৰে সেইখিনি কৰি পিনে সদায় কৰোঁতে সেই ট্ৰেইনিং তেনেকুৱা পাই যায় আমাৰ যিখিনি মানে জোৱান মানে ডিফেন্সৰ যিখিনি মানুহ আছে সেইখিনি তেওঁলোকে ডিফেন্সত গৈ পিনে তাত চাকৰি কৰি তেওঁলোকৰ অভ্যাস হৈ যায় তেওঁলোকে ৰাতিপুৱা শুই উঠি এক্সাৰচাইজ কৰি সকলো বস্তু টাইম মতে কৰিব পৰিপাতি থকাৰ অভ্যাস হৈ যায়গৈ সেইবোৰ ট্ৰেইনিং বুলি কোৱা হয় কিছুমান ল'ৰা ছোৱালী চাবা
হোষ্টেলত থাকে, হোষ্টেলত থাকিলে সি হোষ্টেলৰ নিয়মখিনিকে ফ'ল' কৰে, ঘৰত অহাৰ পিছতো সি হোষ্টেলত যেনেকৈ আছিলে তেনেকৈয়ে থাকিব বিচাৰে। গতিকে এইবোৰ হৈছে ট্ৰেইনড, কিছুমান ট্ৰেইনিং দিয়া হয়। এনেকুৱাও কিছুমান ল'ৰা ছোৱালী আছে যিখিনিক এনেকুৱা কিছুমান ইনষ্টিটিউট দিয়া হয় য'ত নেকি তাত তেনেকুৱা ট্ৰেইনিং পাবলৈ কাৰণে। গতিকে যাক যেনেকৈ ট্ৰেইন কৰা হয় তেনেকেই মানে তেওঁলোকে শিকি যায়। এতিয়া ধৰা বাঘ এটা হাবিত থাকে, সেই হাবিত থকা বাঘটোকো যদি আমি ট্ৰেইনিং দিওঁ সি চাৰ্কাছতো থাকিব পৰা হৈ যায়গৈ। তাক ট্ৰেইনিং দিওঁতে সি তাৰ দ্বাৰা চাৰ্কাছ দেখাব পৰা হৈ যায়। তাক যদি এইটো কয় সি সেইটো কৰে, এইটো কয় এইটো কৰে। গতিকে সেইবোৰ হৈছে ট্ৰেইনিং। গতিকে বাঘ এটাই বা এটা জন্তুৱে যেতিয়া ট্ৰেইনিং যেতিয়া পাছ কৰিব পাৰে, কুকুৰ এটাই যেতিয়া ট্ৰেইনিং পাছ কৰিব পাৰে, মানুহে নোৱাৰিব নি? মানুহে তেনেকুৱা ট্ৰেইনিঙৰ যোগেদি বহুত কিবাকিবি নিজকে চেঞ্জ কৰি লয়। এতিয়া সেইবোৰৰ উদাহৰণ তেখেতৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিছে সেইটো ইয়াত কৈছে। মানে মানুহ তেতিয়া চোৱা কিমান ধৰণে হয়। কিছুমান আহে মা দেউতাৰ পৰা কিছুমান গুণ আহিলে, 1 নম্বৰ। 2 নম্বৰ আহিলে সমাজৰ পৰা, যিখন সমাজত থাকে সেই সমাজৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ পৰা বহুত কথা মানুহে শিকে। সেইকাৰণে ভাল সমাজৰ খুব প্ৰয়োজন। সমাজখন ভাল হ'ব লাগিব, সমাজৰ মানুহখিনি সভ্য হ'ব লাগিব। সেই সমাজত যিখিনি কথোপকথন আছে, মানুহে যদি সেইখন সমাজত কাজিয়া পেচাল নহয়, তেতিয়া সেই সমাজত থকা ল'ৰা এটা বা ছোৱালী এজনীয়ে কাজিয়া কৰাৰ টেণ্ডেঞ্চিটো নাহে। সেই সমাজত যদি কোনো কথা কওঁতে মুখেৰে অপভাষা বা বেয়া শব্দ যদি ব্যৱহাৰ নকৰে, তেতিয়াহ'লে সেই তাত থকা ল'ৰা বা ছোৱালীজনীয়ে কোনোবা এটা বেলেগ ঠাইত গৈ পিনে সি বেয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ তেওঁলোকৰ সমাজত সেইবোৰ ব্যৱহাৰেই নকৰে। কোনেও নকয় যেতিয়া সি তাক ক'বলৈ ক'লেও ক'ব নোৱাৰে সি। কিন্তু কোনোবা এটা ল'ৰা বা ছোৱালী এনেকুৱা এটা সমাজত থাকে যদি য'ত নেকি বেয়া ভাষাবোৰ কোৱা হয়, তেতিয়া সি সহজতে বেয়া ভাষাবোৰ কৈ থাকিব। কোনোবা এটা সমাজত দেখা যায় যদি চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্ন ৰাস্তা ঘাট পথ পদূলি গোটেইখিনি চফা কৰি ৰখা মানুহবোৰ আছে, গাঁওখনৰ সকলো মানুহে একদম গোটেই নিট এণ্ড ক্লিন কৰি ৰাখে, নিজৰ ঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰি বাহিৰ ৰাস্তা সদায় চফা কৰি ৰখা, গোটেই গাঁওখনে মিলি পেলাই চফা কৰে। সেই ল'ৰাটোৱে বা সেই ছোৱালীজনী এনেকুৱা এটা সমাজত গৈ পেলাই থাকিব নোৱাৰে য'ত নেকি লেতেৰা পেতেৰা থাকে, সি নিজে চফা কৰিবলৈ লাগি যাব। গতিকে এনেকুৱা ধৰণৰ এই কোৱালিটিখিনি মানুহে নিজে এডাপ্ট কৰে। থাৰ্ড হৈছে ট্ৰেইনিং দিয়া হয়। কিছুমান মানুহক যেনেকৈ ট্ৰেইনিং দিয়া হয়, ফিগাৰ অফ অথৰিটি মা দেউতাই দিব পাৰে, কোনোবা ইনষ্টিটিউটে দিব পাৰে, কোনোবা টিচাৰে, কোনোবা স্কুলে দিব পাৰে ট্ৰেইনিং। চ' যেনেকৈ ট্ৰেইনিং দিয়ে তেনেকৈ শিকে। গতিকে সেইখিনি বস্তুৰ প্ৰভাৱ মানে আব্দুল কালামৰ কেনেকৈ পৰিছে তেখেতে ইয়াত কৈছে। তেখেতে কিছুমান কি কৰিছে ইয়াত মনত ৰাখিবা, খুব ইম্পৰ্টেণ্ট পইণ্ট কেইটামান আছে। তেখেতে অনেষ্টি আৰু ছেল্ফ ডিচিপ্লিন ফ্ৰম মাই ফাদাৰ, দুটা বস্তু। এটা হৈছে অনেষ্টি, সচ্চাই। অনেষ্টি মিনছ সচ্চাই, হিন্দীত ক'বলৈ গ'লে মানে সততা। সচ্চাই বুলি ক'লে তোমালোকে ভালকৈ বুজিবা, সততা, যে ক'তো তাৰমানে বেইমানি নকৰে, বেইমানি নকৰা, ডেট ইজ অনেষ্টি। আৰু এটা হৈছে ছেল্ফ ডিচিপ্লিন, খুব প্ৰয়োজনীয় বস্তু। ছেল্ফ ডিচিপ্লিন তাৰমানে ছেল্ফ ডিচিপ্লিন মানে নিজকে ডিচিপ্লিন ৰখা। নিজে ডিচিপ্লিন ৰখা মানে কি? তুমি যদি 5টা বজাত শুই উঠিব লাগে, তোমাক কোনোবাই ক'ব নালাগে। তাৰমানে তুমি নিজেই যত্ন কৰিবা 5টা বজাত শুই উঠিবলৈ। আকৌ 5টা বজাত শুই উঠি পেলাই তুমি ৰাতিপুৱা এক্সাৰচাইজ কৰিবলৈ ওলাই গ'লা, 6টালৈকে এক্সাৰচাইজ কৰিলা, 6টাৰ পৰা এক্সাৰচাইজ কৰি 6টাৰ পৰা তুমি গা পা ধুই 6:30টাৰ পৰা তুমি আকৌ পঢ়িবলৈ বহিবা, 6:30টাৰ পৰা 8:30লৈকে পঢ়া শুনা কৰিবা, 8:30টাৰ পৰা আকৌ তুমি খোৱা বোৱা কৰি আকৌ স্কুললৈ আহিবা। চ' 9টাৰ আগে স্কুল আহি পিনে পাবা, 8:45 তুমি স্কুল গৈ পাবা। আকৌ স্কুলৰ পৰা গৈ একদম কাপোৰ কানি চেঞ্জ কৰি একদম কাপোৰ কানি ধুই মেলি গা পা ধুই আহি আকৌ দুপৰীয়া আহাৰ কিবা এটা খালা, খাই পিনে অলপ সময় ৰেষ্ট কৰিলা। এইবোৰ যদি তুমি টাইম টেবুল কৰা, কোনেও যদি তোমাক ক'ব নালাগে, তেতিয়াহ'লে সেইটো বুজিব লাগিব যে তুমি ছেল্ফ ডিচিপ্লিন হৈ আছে। খুব প্ৰয়োজনীয় বস্তু ছেল্ফ ডিচিপ্লিন। মানে কোনেও ডিচিপ্লিনটো মানুহে শিকাব নালাগে। স্কুলখনত তোমাৰ এতিয়া ক্লাছ যেনিবা হোৱা নাই, তো ছেল্ফ ডিচিপ্লিন, মই নিজে ছেল্ফ ডিচিপ্লিন কৰা মানুহ। মই এতিয়া জানো মোৰ কিবা কাম আছে, মই সেইখিনি কাম কৰি থাকিম। মোৰ লিখিবলগীয়া কিবা আছে, হোমৱৰ্ক কিবা আছে, সেইখিনি কৰি থাকিম। মই এনেই কথা পাতি সময় নষ্ট নকৰোঁ। চ' সেইটো হৈছে ছেল্ফ ডিচিপ্লিন। এই ছেল্ফ ডিচিপ্লিনটো আৰু অনেষ্টিটো এইটো তেখেতে ফাদাৰৰ পৰা, তেখেতৰ ফাদাৰ জেইনুল আবদিনৰ পৰা পাইছে বুলি কৈছে দেই।
সেইটো একদম তেখেতৰ দেউতাৰ পৰা দেখি 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 তেখেতে এই কথাটো শিকিছে মা বা দেউতাৰ পৰা দেউতাৰ পৰা এইটো কথা শিকিছে আৰু মাকৰ পৰা কি সুধিছে ইনহেৰিটেড একদম জন্মগতভাৱে পাইছে সেইটো হৈছে গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ মানে ভাল গুণ গুডনেছ মানে ভাল থকাটো সদায় মানে গুডনেছ মানে ভাল বা সত্যৰ ওপৰত বিশ্বাস ৰখাটো গুডনেছ বুলি কয় আৰু এটা হৈছে ডিপ কাইণ্ডনেছ খুব গভীৰ বিশ্বাস হা গুডনেছ বুলি ক'লে হ'লে মানে কি হয় তুমি যিকোনো প্ৰকাৰে তুমি ভাল হৈ থাকিবা তোমাক কোনোবাই বেয়া বুলি ক'লেও তুমি সেইটো চেঞ্জ নকৰা মানে তুমি জানা যে মই এইটো ভাল কাম কৰিছোঁ চ' তুমি ভাল কাম কৰিবাই চ' যেনেকৈ যি প্ৰভাৱ হওক যিমান হেৰি হৈছে তুমি ধৰা কেতিয়াও এনেকুৱা নকৰা যে কাৰোবাৰ ৰাস্তাত পইচা পৰিলে সেই পইচাটো উঠাই পেলাই নিজে লৈ নুঠোৱা তাৰমানে গুডনেছটো এইটো পইচাটো পৰিছে তুমি উঠাই থবা তুমি খবৰ কৰিবা যে কাৰ পইচা হয় আৰু সেইজন মানুহক দিয়াৰ কাৰণে চেষ্টা কৰিবা যিমানে যি তোমাৰ লগৰখিনিয়ে কৈছে আজি বাদ দে আৰু তই আজি খাই ল এইটো পইচা আমি ব'ল আমি খাই লওঁ মই খাই লওঁ নাই যিমানে যি ফ'ৰ্চ কৰক সি সেইটো ত্যাগ নকৰে তাৰমানে সি সেই পইচাটো যিজনৰ মানুহৰ হয় সেইজনক দিবলৈ সি চেষ্টা কৰিবই কৰিব চ' সেইটো হৈছে গুডনেছ তেনেকুৱা এটা উদাহৰণ মানে এই গুডনেছটো আব্দুল কালামে তেখেতৰ মাৰ পৰা ইনহেৰিটেড পাইছে মানে জন্মগতভাৱে লাভ কৰিছে আৰু ডিপ কাইণ্ডনেছ মানে দয়াশীলতা কোনোবা এজন ৰাস্তাত গৈ থকা মানুহজনৰ দেখিছে সি ৰ'দত খোজকাঢ়ি গৈ আছে তাৰ ভৰিত চেণ্ডেল নাই চেণ্ডেল নাই সি ৰ'দত একদম গৰমত পকা ৰাস্তাত খোজকাঢ়ি কষ্ট পাইছে মানুহটো গতিকে লগালগ তেখেতে দেখিছে মোৰ ওচৰত যিটো চেণ্ডেল আছে নতুন চেণ্ডেল হ'ব বাদ দে মোক নালাগে গৈ পেলাই চেণ্ডেলযোৰ তাক দি দিলে বোলে তই কেনেকৈ চলিবি হ'ব কিবা এটা হ'ব মোৰ পুৰণা চেণ্ডেল এযোৰ মোৰ দাদা এযোৰ পৰি আছে মই সেইটোকে পিন্ধি ল'ম বা এযোৰ ঘৰত চেণ্ডেল আছে যাৰ ফিটা নাই মই ফিটাটো তাৰেৰে বান্ধি লৈ পেলাই সেইটোকে পিন্ধি ল'ম গতিকে মোৰ চেণ্ডেলযোৰ মই তাক দি দিলোঁ এইটো হৈছে ডিপ কাইণ্ডনেছ এনেকুৱা ধৰণৰ কথাবোৰ তেখেতৰ মাকৰ পৰা তেখেতে আয়ত্ব কৰিছে আৰু তেখেতে তেনেকুৱা বহুত ধৰণৰ তেখেতে ব্ৰাদাৰ্ছ ছিষ্টাৰৰ পৰা লৈছে ইয়াৰ পৰা এটা জানিবা তেখেতৰ 3 ব্ৰাদাৰ্ছ আছিলে 3জন ব্ৰাদাৰ আৰু এজন ছিষ্টাৰ আছিলে সেইখিনিৰ পৰাও সিহঁতৰ সকলৰ পৰাও তেখেতে বহুত কিবা কিবি পাইছে গুণ তেওঁলোকে লাভ কৰিছে তাৰপিছত তেখেতৰ 3 ক্ল'জ ফ্ৰেণ্ডছ আছিলে 3জন বন্ধু ক্ল'জ ফ্ৰেণ্ড এনে ফ্ৰেণ্ড বহুত 3জন ক্ল'জ অন্তৰংগ বন্ধু আৰু সেইখিনি নাম খুব দৰকাৰী এটা হৈছে ৰামানন্দ শাস্ত্ৰী অৰবিন্দন এণ্ড শিৱ প্ৰকাশন এই 3জন মনত ৰাখিবা ৰামানন্দ শাস্ত্ৰী অৰবিন্দন আৰু শিৱ প্ৰকাশন অল দিজ বয়জ ৱেৰ ফ্ৰম অৰ্থডক্স হিন্দু ব্ৰাহ্মণ ফেমিলি এইখিনি একদম ষ্ট্ৰিক্টলি ব্ৰাহ্মণ আকৌ ব্ৰাহ্মীণ মানে হিন্দু ধৰ্মৰ মানুহ হয় কিন্তু হিন্দু ধৰ্মৰ ভিতৰত ব্ৰাহ্মণ সমাজৰ মানুহ আৰু ব্ৰাহ্মণৰ ভিতৰতো এনেকুৱা মানুহ যিখিনি অৰ্থডক্স হিন্দু ব্ৰাহ্মণ মানে কিছুমান ব্ৰাহ্মণ আছে একদম বামন পুৰা জাতিৰ ব্ৰাহ্মণ নহয় তেওঁলোকে সম্পূৰ্ণৰূপে মানি চলা ব্ৰাহ্মণ তাৰমানে ব্ৰাহ্মণৰ একদম কিছুমান নিয়ম কিছুমান আছে ৰাতিপুৱাই শুই উঠি তেওঁলোকে দৈনন্দিন কাম কাজ কৰি পেলাই তেখেতে যজ্ঞ আদি কৰি তেনেকুৱা ধৰণৰ বিভিন্ন কাম কৰিব মানে যিবোৰ বৈদিক নিয়মখিনি আছে গোটেই নিয়মখিনি পালন কৰিব চ' সেইখিনিক অৰ্থডক্স ব্ৰাহ্মীণ বুলি কয় চ' তেনেকুৱা অৰ্থডক্স ব্ৰাহ্মীণ সম্প্ৰদায়ৰ সন্তান আছিলে এই 3জন ফ্ৰেণ্ডখিনি মনত ৰাখিবা চিলড্ৰেন নান অফ কিন্তু সেই তথাপি কোনেও তেওঁলোকৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ ফিল নকৰে কেলৈ নকৰে সেইখিনি তেনেকুৱা অৰ্থডক্স ব্ৰাহ্মীণ আৰু তেখেত মুছলিম কিন্তু তেহেঁতে 4জন একদম ক্ল'জ ফ্ৰেণ্ড কিন্তু তথাপি তেওঁলোকৰ মাজত কোনো এটা বিভেদ বা কেনেকুৱা ধৰণৰ কোনো ধৰণৰ এটা যেন তেনেকুৱা কোনো ধৰণৰ যেন ডিফাৰেঞ্চ আছে সেইটো কেতিয়াও ফিল কৰা নাছিলে যে হিন্দু মুছলিমৰ মাজত যে কিবা এটা বিভেদ আছে তেওঁলোকে সেইটো ফিল কৰা নাছিলে ৰিলিজিয়াছ কোনো ধৰণৰ ডিফাৰেঞ্চ তেওঁলোকৰ নাছিলে কাৰণ কেলৈ তেওঁলোকৰ আপব্ৰিঙিঙৰ কাৰণে কাৰণ তেওঁলোকৰ সৰুৰ পৰাই তেনেকুৱা শিক্ষাই তেনেকুৱা দিয়া হৈছিলে যে কোনো ধৰ্মৰ মাজত কোনো বিভেদ কৰাৰ শিক্ষা তেওঁলোকক দিয়া নাছিলে আনকি এনেকুৱা ধৰণৰ হয় ৰামানন্দ শাস্ত্ৰী আছিলে যে পাক্ষী লক্ষ্মণ শাস্ত্ৰীৰ সন্তান আৰু পাক্ষী লক্ষ্মণ শাস্ত্ৰী কোন হাই প্ৰিষ্ট অফ দ্য ৰামেশ্বৰন টেম্পল ৰামেশ্বৰণৰ মন্দিৰ যিটো মন্দিৰ আছে ৰামেশ্বৰণৰ মন্দিৰ বিখ্যাত মন্দিৰ আছে সেই মন্দিৰৰ যিজন পূজাৰীৰ ভিতৰত আটাইতকৈ ওপৰৰ যিটো পূজাৰী সেইজন পূজাৰীৰ ল'ৰা হয় ৰামানন্দ শাস্ত্ৰী তথাপি তেওঁলোকৰ মাজত
সেই পূজাৰীৰ ল'ৰাটোৱে আব্দুল কালামৰ দৰে মুছলিম এটাৰ লগত চলা ফুৰা কৰে, ক্ল'জ ফ্ৰেণ্ড হয়, তথাপি তেওঁলোকৰ আপব্ৰিংগিং তেনেকুৱা ধৰণৰ নাছিলে, লালন পালন তেনেকুৱা ধৰণৰ নাছিলে যে তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য সৃষ্টি নাছিলে। লেটাৰ হি টুক দ্য প্ৰিষ্টহুড অফ দ্য ৰামেশ্বৰম টেম্পল। আৰু পিছত তাৰমানে সেই হেৰিয়ে গৈ পেলাই ৰামানন্দ শাস্ত্ৰীয়ে গৈ পেলাই সিয়ে মানে সেই মন্দিৰটোৰ পূজাৰী হৈছিলেগৈ। আকৌ অৰবিন্দন গ'লগৈ বিজনেছ অফ ট্ৰান্সপৰ্টলৈ গুচি গ'ল, ট্ৰান্সপৰ্টৰ বিজনেছ কৰিবলৈ গ'ল, যিখিনি পিলগ্ৰিমছৰ হয়, মানে তীৰ্থযাত্ৰী যিসকল তীৰ্থযাত্ৰীৰ এৰেঞ্জমেণ্ট অফ ট্ৰান্সপৰ্টেশ্যন কৰিবলৈ ধৰিলে। আৰু তাৰপিছত হ'লগৈ শিৱপ্ৰকাশন, সি কেটাৰিং কণ্ট্ৰেক্টৰ হৈ গ'ল চাউদাৰ্ণ ৰেলৱেৰ খোৱা মেলাৰ যিখিনি কণ্ট্ৰেক্ট লয় সেইখিনি কণ্ট্ৰেক্ট হেৰিয়ে ল'ব, শিৱপ্ৰকাশনে ল'ব ধৰিলে। এইখিনি কথা অলপ আমি আৰু নেক্সট ভিডিঅ'টো আৰম্ভ কৰিম, আকৌ এবাৰ তোমালোকক ৰিভাইজ কৰি দিম। আজিলৈ যথেষ্ট দীঘল হৈছে ভিডিঅ'টো, গতিকে আজিলৈ ইয়াতে সামৰিছোঁ। থেংক ইউ।